এইয়া ভাই লোক আজিকালি মানে কি আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিও মানে কি পিছ পৰি থকা নাই, গোটেই পিছ পৰি থকা নাই, মানে কি আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিও বহুত ওপৰত। মই একচুৱেলি মানে কি আপোনালোকক মই চাৰিখন ফিল্ম দেখুৱাই আহিছোঁ, মানে কি বৰ্তমানলৈকে আটাইতকৈ বেছি ইনকাম কৰা অসমীয়া চিনেমা। তো হয়তো বহুতে নাজানে, তো মই দেখুৱাই দিছোঁ আপোনালোকক, মানে কি বৰ্তমানলৈকে আপোনাৰ মানে কি সেইয়া আটাইতকৈ বেছি টকা ইনকাম কৰা আপোনাৰ মানে কি চাৰিখন অসমীয়া চিনেমা কি বলক চাই লওক। তো ইয়াতে চালে দেখিব আপোনাৰ নম্বৰ 1ত আছে শ্ৰী ৰঘুপতি ৰবি শৰ্মাৰ এখন জনপ্ৰিয় মুভি। তো যি কি নহওক, এই ৰঘুপতি মুভিখনে ইনকাম কৰিছে কিমান চাওক, 13.81 crore, মানে 13 কোটিতকৈ বেছি, 13.81 crore, মোটামুটি 14 কোটি বুলি ক'ব পাৰি, অলপহে কম, মানে 13.81 crore। তাৰপিছত এইখন আছিল ৰঘুপতি। তাৰপিছত নাম্বাৰ 2ত আছে চাওক, নাম্বাৰ 2ত দিছে বিদুৰ ভাই। এইখন এখন জনপ্ৰিয় চিনেমা অসমীয়া, আৰু এইখনে ইনকাম কৰিছে কিমান, 10.11 crore, মানে 10 কোটিতকৈ বেছি, 10 কোটি আপোনাৰ সেই আৰু 10.11 crore ভাই লওক, বিদুৰ ভাই। তাৰপিছত নাম্বাৰ 3ত দিছে চাওক ৰত্নাকৰ। এইখন আপোনাৰ কি বুলি কয়, এই ৰত্নাকৰ আপোনাৰ আছে, এইখনত কি কোন আছিলে আপোনাৰ, এইটো যতীন বৰা আছে ৰত্নাকৰ। তো যি কি নহয় আপোনালোকে গমেই পাব। তো ৰত্নাকৰ আৰু এইখন চিনেমাৰ ইনকাম কৰিছে 9.25 crore, মানে এইখনত 10 কোটি বুলি ক'ব পাৰি, অলপ কম আৰু 9.25 crore ভাই লওক, 9 কোটি 25 লাখ মোটামুটি। তাৰপিছত আছে নাম্বাৰ 4ত দিছে কি ভাইমন্দা। এইখন নতুন চিনেমা ভাইমন্দা, বাই দা ৱে। তো যি কি নহওক এইখন চিনেমা ইনকাম কৰিছে কিমান চাই লওক, ভাইমন্দাই ইনকাম কৰিছে 7.67 crore, মোটামুটি 8 কোটি, অলপ কম বাৰু, 7.67 crore, মোটামুটি 7 কোটি 70 লাখ বুলি ক'ব পাৰি, ইফাল অলপ চলপ। তো বাকী বুলি ক'লে মানে কি আমাৰ এই অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিৰ ওপৰত, মানে কি আমাৰ অসমীয়া চিনেমা জগতৰ ওপৰত, মানে কি আপোনাৰ মতামত কি ভৱিষ্যতক লৈ, মানে কি আপোনাৰ ভৱিষ্যতক লৈ আপোনাৰ মতামত কি? তো আপোনাৰ মতামত আপুনি জনাব পাৰে ইন দ্য কমেণ্ট বক্স, ঠিক আছে? আপোনাৰ মতামত জনালে হ'ল, আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম। তো যি কি নহওক, এইখিনিয়ে আছিল বৰ্তমানলৈকে, মানে কি এয়াই আৰু, মানে কি এই চাৰিখনে আছিল, মানে কি আটাইতকৈ হাইষ্ট ইনকাম কৰা, মানে আটাইতকৈ বেছি টকা ইনকাম কৰা চাৰিখন অসমীয়া ফিল্মৰ নাম। তো দেখিলে আৰু। তো যি কি নহওক ভাই লওক, এয়া আৰু। তো আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম। যি কি নহওক ভাই লওক, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, এণ্ড যদি ভাল পালে অভিয়াছলি যোৱাৰ আগত এটা লাইক কৰি দিব, এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল, ঠিক আছে? তো সেয়া মিলতে হে ফিৰ নেক্সট ভিডিঅ' पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।